আজিৰ ভিডিঅ'ত মেথছৰ কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰা হ'ব। মই তোমালোকক সলিউশন দিম, তোমালোকে ভালদৰে চাই যোৱা আৰু লগতে নোট কৰি ৰাখিবা MCQ বিলাক। কোৱেশ্চন নম্বৰ 1ত কৈছে যদি P প্ৰপৰশ্যন Q অৰ্থাৎ সমানুপাত P সমানুপাত Q হয় আৰু P = 6 আৰু Q ইয়াতে দিয়া আছে 30, এতিয়া P যদি 2 হয় Q ৰ মান কিমান হ'ব? একেবাৰে ইজি কোৱেশ্চন হয়। ইয়াতে 12 দিছে, 20 দিছে, 10 দিছে আৰু 15 দিছে। ইয়াতে চোৱা তোমালোকৰ ইয়াতে P/Q কিমান দিয়া আছে? P দিয়া আছে তোমালোকৰ 6 আৰু Q দিয়া আছে 30। নেক্সটত কি কৈছে? তোমালোকৰ নেক্সটত P টো দিছে 2, ইয়াতে কৈছে Q টো কিমান হ'ব? ইয়াতে Q তোমালোকে x বুলি ভাবা, ঠিক আছে? মই ইয়াতে x বুলি ধৰিছো, Q ৰ ভ্যালুটো উলিয়াব লাগে। তো ইয়াতে তোমালোকে এইটো বজ্ৰপূৰণ কৰি দিয়া, 6 × x এইটো হৈ যাব 6x, এইটো কিমান হৈ যাব 60। তো ইয়াতে 6 এৰে 60 কাটিলে কিমান বাৰ যাব? 10 বাৰ। 10 ক'ত আছে? এইটো A অপশ্যন শুদ্ধ হৈ যাব, মানে C অপশ্যন শুদ্ধ হৈ যাব। 10 এইটো তোমালোকৰ এনসাৰ হৈ যাব। কোৱেশ্চন নম্বৰ 2 চোৱা, তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান বহুৱা। ইয়াতে এটা তালিকা দিছে, কৈছে y ৰ মান এইটো ব্লাঙ্ক আছে, এই ব্লাঙ্ক ঠাইত কিমান হ'ব? 8 দিয়া আছে, 4 দিয়া আছে, 6 দিয়া আছে, 2 আছে। এইবিলাক একেবাৰে ইজি, তোমালোকে সমানুপাত আৰু ব্যস্ত অনুপাতত পঢ়িছিলা। তো ইয়াতে চোৱা, এই দুটা পূৰণ কৰিলে কিমান হৈ আছে? 32। এই দুটা গোটেইখিনি পূৰণ কৰিলে তোমাৰ সেম 32 আহিব লাগিব। 2 × 16 32, 4 × 8 কিমান হৈ আছে? 32। ইয়াতে এইটোৰ লগত কিমান পূৰণ কৰিলে তোমালোকৰ 32 আহিব? নিশ্চয় 4। গতিকে তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব। এইটো খালী ঠাইত 4 হৈ যাব y ৰ ভ্যালুটো। নিশ্চয় বুজি পালা, এইটো বি অপশ্যন কাৰেক্ট। তাৰপিছত তোমালোকে চোৱা, n স্কয়াৰৰ বৰ্গ আৰু n+1 হোল স্কয়াৰৰ বৰ্গৰ মাজত থকা স্বাভাৱিক সংখ্যা। এইটো তোমালোকে ৰিভিজন চেপ্টাৰত পাইছিলা, এটা ফৰ্মুলা আছিল। n স্কয়াৰ আৰু n+1 স্কয়াৰৰ মাজত সদায় টুৱাইচ n সংখ্যক কি থাকে? স্বাভাৱিক সংখ্যা থাকে। কোনটো অপশ্যন আছে? এইটো বি অপশ্যন শুদ্ধ হৈ যাব। 3 নম্বৰ হৈ গ'ল। এতিয়া 4 নম্বৰ চোৱা, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? অযুগ্ম বুলি ক'লে যেনেকুৱা তোমালোকৰ 3 আছে, 5 আছে, 7 আছে, এনেকুৱা সংখ্যাৰ বৰ্গ হ'ব লাগিব, স্কয়াৰ হ'ব লাগিব। 256 নহয় এইটো। ইয়াতে তোমালোকে এইবিলাক একেবাৰে ইজি। তোমালোকে লাষ্টত অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে যিহেতু, ইয়াতে লাষ্টত তোমালোকে যেটো কোনটো লাষ্টত অযুগ্ম সংখ্যা আছে? এইটো আছে 169। 169 হৈছে তোমালোকৰ 13 ৰ স্কয়াৰ। তো এইটোৱে তোমালোকৰ অযুগ্ম সংখ্যাৰ বৰ্গ আছে, তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব। বাকীবিলাকৰ যুগ্ম আছে, বাকীবিলাক তোমালোকক চাবই নালাগে। 169 এইটো এনসাৰ হৈ যাব। বুজা, যদি m n ৰ বৰ্গমূল হয় তেন্তে n ৰ ভ্যালু, ইয়াতে চোৱা n ৰ ভ্যালু উলিয়াব দিছে, কৈছে m টো যদি n ৰ বৰ্গ হয়, মানে m টো যদি n ৰ বৰ্গ হয়, নহলে বৰ্গ মানে কি? m × m কিমান হৈ যাব? এইটো m স্কয়াৰ। কোনটো অপশ্যন আছে? এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব। ইয়াতে যদি ঘনমূল কয় তোমালোকৰ সি অপশ্যন শুদ্ধ হ'ব। গতিকে 5 নম্বৰৰ এনসাৰ হৈ যাব ডি, m স্কয়াৰ। বুজি পালা নিশ্চয়? মানে n ৰ ভ্যালু উলিয়াব দিছে, কৈছে m টো হৈছে n ৰ বৰ্গ। সরি বর্গমূল কৈছিল, যে বর্গমূল গলে তোমালোকৰ এ অপশ্যন শুদ্ধ হৈ যাব, ঠিক আছে? বর্গমূল m টো হৈছে n ৰ বর্গমূল, গতিকে এইটো তোমালোকৰ এ অপশ্যন কাৰেক্ট হ'ব। বর্গমূল গলে বর্গ কলে এইটো হ'ব, আৰু তোমালোকৰ যদি ঘন বুলি কয় এইটো হ'ব তোমালোকৰ। কোৱেশ্চন নম্বৰ 6 চোৱা, 3 টু দি পাৱাৰ -3 ৰ মান 3 কিউব 3 1/2 3 1/3 কিউব 3 × 3 3 টু দি পাৱাৰ -3, এটা তোমালোকৰ কোনটো ফৰ্মুলা আছিল? a টু দি পাৱাৰ -1 ৰ ফৰ্মুলা। a টু দি পাৱাৰ -1 ৰ ফৰ্মুলা কি আছিল? 1/a টো লিখা যায়। তো ইয়াতে চোৱা a মানে কিমান তোমালোকৰ? 3। তো এইটো তোমালোকৰ চোৱা 3 টো তলত আহিব, তাৰপিছত ইয়াতে 3 আছিল, 3 কিউব ওপৰত কিমান যাব? এইটো 1 যাব। গতিকে কোনটো অপশ্যন হৈ যাব? এইটো তোমালোকৰ সি অপশ্যন শুদ্ধ হৈ যাব। একেবাৰে ইজি আছে, তোমালোকৰ এইটো ডাইৰেক্ট ফৰ্মুলাৰ পৰা দিছে, সি অপশ্যন কাৰেক্ট। কোৱেশ্চন নম্বৰ 7 চোৱা, 2/3 হোল স্কয়াৰৰ মান, ইয়াৰ মানটো কিমান হ'ব? 1/2 × 3 এইটোতো হ'বই নোৱাৰে, এইটো কেনসেল। বি নম্বৰ চোৱা 2 × 3 - 2 এইটো হ'ব নোৱাৰে। তোমালোকৰ এইটো হ'ব পাৰে, চোৱা এইটো তোমালোকৰ কি ফৰ্মুলা আছিল? তোমালোকৰ a/b, তোমালোকৰ m ৰ এটা ফৰ্মুলা আছিল, যে এইটো তোমালোকে উল্টা কৰি লিখিলে কি হ'ব? ওপৰত b টো যাব, তলত তোমালোকৰ a আহিব, আৰু এইটো যিটো m আছে এইটো -m হৈ যাব। কোনটো হয় তোমালোকৰ?
তোমালোকৰ এইটো হৈ যাব তোমাৰ এইটো যদি উল্টা কৰি দিয়া ওপৰত 3 যাব তলত 2 গুচি আহিব আৰু তোমালোকৰ যিটো 2 আছে পাৱাৰ 2 আছে এইটো মাইনাছ হৈ যাব সি অপশ্যন শুদ্ধ এইটো কুৱেশ্যন নম্বৰ 8 চোৱা পৰিমেয় সংখ্যা 4 কিউব বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউবৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল অৰ্থাৎ ইয়াতে কৈছে এইটোৰে এইটোক তোমালোকে যদি ভাগ কৰা মানে কিমান ঘৰ পিছত দশমিক হ'ব সেই কথাটোই কৈছে একেবাৰে ইজি আছে তোমালোকৰ এইটো তোমালোকৰ কি আছে 4 কিউব বাই 2 টু দি পাৱাৰ 4 ইনটু 5 কিউব ইয়াতে চোৱা এইটো কি লিখা যায় 4 ইনটু 4 ইনটু 4 4 কিউব মানে আৰু এইটো তোমালোকে লিখিব পাৰা 2 চাৰিবাৰ 2 5 কিউব মানে কি তোমালোকৰ 5 তিনিবাৰ 5 তিনিবাৰ এইটোৰে এইটোক কাটি দিয়া কিমান বাৰ যাব 2 বাৰ তো ইয়াতে চোৱা তলত পূৰণ কৰিলে কিমান হৈ আছে 1000 হৈ আছে আৰু তলত 16 দুগুণত কিমান হৈ আছে 32 কিমান ঘৰ পিছত দশমিক আহিব 1 2 3 শূন্য এইটো মানে কোনটো হৈ যাব তোমালোকৰ এ অপশ্যন শুদ্ধ হৈ যাব নিশ্চয় বুজি পালে ইজি আছিল একেবাৰে 2024 আহিছিল এইটো কুৱেশ্যন নম্বৰ 9 চোৱা -3 -1/2 2 এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কি 11তম পদ মানে তোমালোকৰ ইয়াতে A1 উলিয়াব দিছে বুজি পাইছা তো ইয়াতে তোমালোকৰ চোৱা A কিমান দিয়া আছে A আছে তোমালোকৰ -3 তোমালোকৰ D কিমান হৈ যাব D হৈ যাব তোমালোকৰ -2 মাইনাছ আৰু মাইনাছ আছে 3 তো এইটো তোমালোকৰ হৈ যাব -1/2 মাইনাছে +3 এইটো তোমালোকৰ কিমান হ'ব এলচিএম কিমান হৈ যাব 2 এইটো তোমালোকৰ -1 +6 কিমান হৈ যাব এইটো 5/2 হৈ যাব এইটো হৈ যাব তোমালোকৰ D তো তোমালোকৰ ফৰ্মুলা কি আছিল an ইকুৱেল a প্লাছ n মাইনাছ 1 d এইটো তোমালোকৰ ফৰ্মুলা আছিল নিশ্চয় মনত আছে an মানে তোমালোকৰ হৈছে a11 a মানে পালা তোমালোকৰ -3 প্লাছ n মানে হৈছে তোমালোকৰ 11 মাইনাছ 1 d মানে কিমান পালা 5/2 তো এইটো হৈ যাব -3 এটা চোৱা 11 পৰা 1 মাইনাছ কৰিলে 10 ইনটু 5/2 কাটি দিয়া এইটো 5 বাৰ যাব 25 25 পৰা 3 বিয়োগ কৰিলে 22 হৈ যাব এইটো 22 অপশ্যন ক'ত আছে এইটো তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব নিশ্চয় বুজি পালা তাৰপিছত তোমালোকে চোৱা 2 10 30 1 প্লাছ 10 স্কোৱাৰ 30 ইয়াৰ ভেলুটো কিমান হ'ব মই কৰি তোমালোকক দেখুৱাইছোঁ ইয়াতে চোৱা তোমালোকে 2 10 30 1 প্লাছ 10 স্কোৱাৰ 30 এইটো দিয়া আছে 2 ইনটু 10 30 ভেলু কি 1/√3 তাৰপিছত 1 প্লাছ 10 স্কোৱাৰ 30 মানে কিমান হৈ যাব নহ'লে 1/√3 হোল স্কোৱাৰ যেহেতু স্কোৱাৰ আছে ইয়াতে তো এইটো তোমালোকৰ কিমান হৈ আছে 2/√3 তাৰপিছত 1 প্লাছ তোমালোকৰ এইটো কিমান হৈ যাব 1 স্কোৱাৰ √3 স্কোৱাৰ 1ৰ স্কোৱাৰ কিমান হৈ যাব 1√3 স্কোৱাৰ মানে 3 তাৰপিছত চোৱা √3 2/√3 এইটো এলচিএম ল'লে 3 হৈ যাব তোমালোকৰ 3 + 1 কিমান হৈ যাব 4 ইকুৱেল চোৱা ইয়াতে এইটো উল্টাই দিয়া হৈছে প্ৰতিক্ৰম 2/√3 ইনটু এইটো ওপৰত যাব 3টো ওপৰত যাব 4টো তলত আহিব 2ৰে 4 কাটিলে 2 বাৰ নহ'লে কিমান হৈ আছে √3/2 মানে এইটো তোমালোকৰ sin 60 হৈ যাব তোমালোক কোনটো অপশ্যন হৈ যাব sin 60 ক'ত আছে তোমালোকৰ এ অপশ্যন শুদ্ধ হৈ যাব এইটো তাৰপিছত তোমালোকৰ চোৱা 1 - 10 স্কোৱাৰ 45 1 + 10 স্কোৱাৰ 45 এইটো একেবাৰে ইজি দিয়া আছে 1 - 10 45 মানে কিমান আছিল 1 স্কোৱাৰ আছে গতিকে 1 স্কোৱাৰ 1 + 10 45 মানে 1 এইটো 1 স্কোৱাৰ কিমান হৈ যাব 1 - 1 1 + 1 0/2 কিমান হৈ যাব 0 0 অপশ্যন ক'ত আছে তোমালোকৰ ডি অপশ্যন শুদ্ধ হৈ যাব তাৰপিছত চোৱা sin 2a ইকুৱেল sin 2a ইকুৱেল টু sin a সত্য যেতিয়া a মানে এৰ ভেলুটো কিমান বহালে এই দুটা ইকুৱেল হ'ব প্ৰথমতে আমি 0 বহাই চাম কি দিয়া আছে sin 2a আৰু এটা দিয়া আছে 2a sin a এর মান যদি 0 বহালে ইকুৱেল আহে দুয়োফালে মানে যদি 0 আহে গতিকে প্ৰথমটো এনসাৰ হ'ব নবহালে আমি সেকেন্ডটো বহাম যদি নহয় sin 2 এর ভ্যালু কিমান বহাব দিছে 0 বহাম এটো কিমান হৈ যাব 0 2 sin into 0 এটো কিমান হৈ যাব 0 প্ৰথমটো এনসার হৈ যাব তোমালোকৰ এই অপচন শুদ্ধ
তাৰপিছত তোমালোকে চোৱা 13 2 10 30 1 minus 10 square 30 ইয়াৰ ভেলু কিমান হ'ব এইটো ইজি আছে একেবাৰে আগৰটো নিচিনা 2 into 10 30 মানে তোমালোকে কি পাইছা 1 by root 3 তাৰপিছত 1 minus এইটো কি হৈ যাব 1 by root 3 এইটো হোল স্কয়াৰ হৈ যাব ঠিক আছে তো এইটো কিমান তোমালোকৰ 2 by root 3 হৈ যাব এইটো কিমান হৈ যাব 1 minus 1 by 3 তো এইটো তোমালোকৰ 2 by root 3 তলত কিমান আহিব তোমালোকে 3 LCM লোৱা এইটো তোমালোকৰ কি আহিব 2 আহি যাব তো এইটো তোমালোকে 2 by root 3 ইনটু কৰি দিয়া ওপৰত 3 টো গুচি যাব তলত 2 আহিব 2 2 ক্যান্সেল তোমালোকে যদি root 3 ৰে 3 কাটা root 3 টিম যাব root 3 মানে কাৰ ভ্যালু আছিল root 3 আছিল তোমালোকৰ 1060 ডিগ্ৰী কত আছে তোমালোকৰ সি অপশন উদ্ধ হৈ যাব তোমালোকে 14 নম্বৰ চোৱা 9 sec square a minus 9 tan square a এইটো ইজি তোমালোকে 9 কমন লৈ লোৱা ইয়াৰ ভ্যালু উলিয়াব দিছে sec square a minus tan square a sec square a minus tan square a মানে কিমান আছিল 1 আছিল গতিকে 9 into 1 তোমালোকৰ b অপশন শুদ্ধ 15 number চোৱা 1 plus tan theta plus sec theta 1 plus cot theta minus cosec theta ইয়াৰ ভ্যালু কিমান হ'ব অলপ দীঘলীয়া হ'ব এটা মই কৰি তোমালোকক দিছো ইয়াতে চোৱা 1 plus tan theta মানে কি লিখা যায় sin theta by cos theta plus sec theta মানে কি 1 by cos theta তাৰপিছত ইয়াতে চোৱা ইয়াতে চোৱা 1 plus tan theta মানে কি লিখা যায় sin theta by cos theta plus sec theta মানে কি লিখা যায় 1 by cos theta তাৰপিছত ইয়াতে চোৱা 1 plus cot theta মানে কি আছিল cos theta by sin theta minus cosec theta মানে কি 1 by sin theta তো ইয়াতে চোৱা LCM ললে কি হ'ব cos theta হৈ যাব cos theta আৰু cos theta আছে এটো হৈ যাব তোমালোকৰ cos theta into 1 cos theta plus sin theta plus 1 হৈ যাব এখিনি বুজি পালা তাৰপিছত ইনটু আছে ইয়াতে sin theta তোমালোকৰ LCM আহি যাব তো ওপৰত কি হ'ব sin theta plus cos theta minus 1 তো ইয়াতে চোৱা তোমালোকৰ কি ফৰ্মুলাত পড়ছে এটো sin theta by cos theta তাৰপিছত এটো উল্টা একে আহিব sin theta cos theta এটো sin theta cos theta আছে a square minus b square ফর্মুলাত পড়ছে sin theta plus cos theta whole square minus 1 square তো a plus b whole square ফর্মুলা কি আছিল তোমালোকৰ a square মানে sin square theta plus তোমালোকে লিখিব পাৰা b square মানে cos square theta plus twice ab twice sin theta cos theta তাৰপিছত minus 1 থাকি যাব তো ইয়াতে চোৱা sin theta plus cos theta equal কিমান আছিল ইয়াৰ ভ্যালু আছিল 1 plus ইয়াতে কি থাকি গল 2 sin theta cos theta minus 1 এটা সোয়া প্লাস or 1 minus or 1 ক্যান্সেল তলত কিমান sin theta cos theta দুটা আছে ইয়াতে এটা আছে এটা ক্যান্সেল করলে কিমান হৈ যাব 2 তোমালোকৰ কোনটো অপচন হৈ যাব 2 অপচন তোমালোকৰ সি অপচন শুদ্ধ হৈ যাব 215 ৰ তাৰ পিছত সোয়া sec a plus tan a 1 minus sin a ইয়াৰ ভ্যালু কিমান হ'ব এটো মই কৰি তোমালোকক দেখুৱাইছো ইয়াতে সোয়া sec a plus tan a তে sec a কি লিখা যায় 1 by cos a plus tan a মানে কি sin a by cos a তো 1 minus sin a এটো সেম ৰাখিবা তাৰপিছত ইয়াতে চোৱা cos theta তোমালোকৰ LCM আহি আছে ওপৰত কিমান হ'ব 1 plus sin theta sin a 1 minus sin a তো ওপৰত a plus b a minus b হৈ গল a plus sin a minus sin a তলত কিমান থাকি গল cos a ইফালে কি আছিল a plus b a minus b গতিকে a square minus b square এটো হৈ গল তো এটো লিখা যায় কি 1 minus sin square a cos theta ওপৰত থাকিল তলত থাকিল 1 minus sin square a মানে কি cos square a by cos theta cos a দুটা cos এটা cos ক্যান্সেল করলে এটা cos থাকি গল cos a आंसर তোমালোকৰ cos a হৈ যাব cos a কোনটো অপচন আছে তোমালোকৰ এটো ডি অপচন উদ্ধ হ'ব তাৰ পিছত 1 plus tan square a by 1 plus cot square a ইয়াৰ ভ্যালু কিমান হ'ব এটো তো এটো কৰি দিছো তোমালোকক এটো কৰি দিছো মই তোমালোকক চাই যোৱা এটো সোয়া তোমালোকে 1 plus tan square a 1 plus cot square a 1 plus tan square a মানে কি আছিল sec square a 1 plus cot square a মানে কি cosec square a তো এটো তোমালোকে সোয়া এটো sec square a মানে তোমালোকক লিখা যায় কি 1 by cos square a cosec square মানে লিখা যায় 1 by sin square a ইয়াতে 1 1 ক্যান্সেল হৈ গল
ডাইৰেক্ট লিখিছোঁ, এইটো বিপৰীত হৈ যাব, প্ৰতিক্ৰম সাইন স্কোৱাৰ এ বাই কছ স্কোৱাৰ এ মানে কি টেন স্কোৱাৰ এ, তোমালোকৰ টেন স্কোৱাৰ এ এনচাৰ হৈ যাব তোমালোকৰ ডি অপশ্যন শুদ্ধ এইটো। কুৱেশ্যন নম্বৰ 18 চোৱা, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পি টুনা এডাল স্পৰ্শক পি কিউৱে কেন্দ্ৰ অৰ মাজেৰে যোৱা এডাল ৰেখা কিউ বিন্দুত লগ লাগে, অ কিউ 12 চেণ্টিমিটাৰ, পি কিউৰ দৈৰ্ঘ্য কিমান? এনেকুৱা এটা বৃত্ত তোমালোকৰ আছে, তোমালোকৰ ব্যাসাৰ্ধ দিছে কিমান চেণ্টিমিটাৰ? 5 চেণ্টিমিটাৰ দিছে, ঠিক আছে। আৰু তোমালোকৰ এটা স্পৰ্শক গৈছে, ঠিক আছে, এনেকৈ এটা স্পৰ্শক আছে। তোমালোকৰ যিটো অ কিউ আছে, এইটো মই কিউ নাম দিছোঁ, এইটো অ নাম দিছোঁ। অ কিউ তোমালোকৰ 12 দিয়া আছে, এইটো 5 দিয়া আছে, এইটো 12 দিয়া আছে। কৈছে তোমালোকৰ এইটো যদি মই পি নাম দিওঁ, এই পি কিউটো কিমান হ'ব? এইটো ডাইৰেক্ট তোমালোকে চোৱা, পাইথাগোৰাছৰ ফৰ্মুলাত পৰিছে। ইয়াতে কৰ্ণ কোনটো? এইটো হৈছে কৰ্ণ, মানে তোমালোকৰ এইটো হৈ যাব অ কিউ স্কোৱাৰ ইকুৱেল পি কিউ স্কোৱাৰ প্লাছ অ পি স্কোৱাৰ। অ কিউ তোমালোকৰ কিমান দিয়া আছে? 12 স্কোৱাৰ, পি কিউ 9, পি কিউ স্কোৱাৰ 9, অ পি মানে কিমান? 5 স্কোৱাৰ। তো এতিয়া এইফালে লৈ আহা, 12 মানে কিমান? 144, এইটো এইফালে লৈ আহিলে -25 ইকুৱেল পি কিউ স্কোৱাৰ। বিয়োগ কৰিলে কিমান হ'ব? 119 ইকুৱেল পি কিউ স্কোৱাৰ। এইটো ৰুট ল'লে কি হ'ব? পি কিউ ইকুৱেল √119 হৈ যাব। তোমালোকৰ ডি অপশ্যন শুদ্ধ এইটো। বুজি পালা নিশ্চয়? 19 নম্বৰ চোৱা, আগৰটোৰ নিচিনাই। এটা বিন্দু কিউৰ পৰা, এইটো হৈছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য, স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 24 দিয়া আছে। ইয়াৰ পৰা এইখিনি দৈৰ্ঘ্য 24, আৰু কেন্দ্ৰৰ পৰা অ কিউৰ দূৰত্ব তোমালোকৰ দিয়া আছে 25। বৃত্তটোৰ ব্যাসাৰ্ধ মানে অ টি নাই, অ টিটো কিমান হ'ব? এইটো পাইথাগোৰাছৰ ফৰ্মুলাত পৰিছে, একেবাৰে ইজি। এইটো তোমালোকৰ কি হৈ যাব? অ কিউ স্কোৱাৰ ইকুৱেল কিউ টি স্কোৱাৰ প্লাছ অ টি স্কোৱাৰ। অ কিউ মানে তোমালোকৰ কিমান? 25 স্কোৱাৰ, অ টি তোমালোকৰ 9, তোমালোকৰ কি আছে? তোমালোকৰ কিউ টি কিমান আছে? এইটো কিউ টি হ'ব দেই। তোমালোকৰ ডাইৰেক্ট লিখিছোঁ, কিউ টি তোমালোকৰ আছে 24 স্কোৱাৰ প্লাছ অ টি স্কোৱাৰ। এইটো কিমান হৈ যাব? 625, 24 স্কোৱাৰ মানে কি? 576 মাইনাছ কৰা কিমান হৈ যাব? 49। 49 মানে কাৰ স্কোৱাৰ? 7ৰ স্কোৱাৰ। তোমালোকৰ এই অপশ্যন শুদ্ধ এইটো। 20 চোৱা, যদি অকেন্দ্ৰযুক্ত এটা বৃত্তৰ টি পি আৰু টি কিউ দুডাল স্পৰ্শক যাতে পি অ কিউ 110 ডিগ্ৰী, তেন্তে পি টি কিউটো কিমান হ'ব? ইয়াক কিমান ডিগ্ৰী হ'ব এইটো উলিয়াব দিছে। ইয়াতে চোৱা, এইটো তোমালোকৰ কি কৈছে? যদি অকেন্দ্ৰযুক্ত বৃত্তৰ টি পি মানে কোনটো গ'ল? টি আৰু পি, আৰু তোমালোকৰ টি কিউ দুডাল স্পৰ্শক, টি পি এই দুটা তোমালোকৰ স্পৰ্শক যাতে পি অ কিউ এইটো তোমালোকৰ 110 ডিগ্ৰী দিয়া আছে, তেন্তে পি টি কিউ এই কোণটো তোমালোকক উলিয়াব দিছে। এইটো এটা চতুৰ্ভুজ হৈছে, নিশ্চয় বুজি পাইছে। তো চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি কিমান হয়? 360 ডিগ্ৰী। তো তোমালোকৰ ইয়াতে কি হৈ যাব? টি কোণ, কিউ কোণ, অ কোণ আৰু পি কোণ গোটেই মিলে 360 ডিগ্ৰী হ'ব। তোমালোকৰ টি কোণটো উলিয়াব লাগে। তো এই দুটা কিমান কিমান হ'ব? আগতে পঢ়ি আহিছে, 90, এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব, ঠিক আছে। তো এইটো তোমালোকৰ পি কোণটো 90 ডিগ্ৰী, কিউ কোণ 90 ডিগ্ৰী, আৰু তোমালোকৰ এইটো অ কোণটো দিয়া আছে 110 ডিগ্ৰী। তো ইয়াতে প্লাছ মাইনাছ কৰি তোমালোকে এইটো 70 ডিগ্ৰী পাবা, ঠিক আছে। এইটো তোমালোকৰ বি অপশ্যন শুদ্ধ হৈ যাব, 70 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 21 চোৱা, যদি এটা বিন্দু পিৰ পৰা, এইটো এটা বিন্দু পিৰ পৰা অ কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু তোমালোকৰ পি বি দুডাল স্পৰ্শক কেইডালে পৰস্পৰ ইয়াতে 80 ডিগ্ৰী কোণ কৰিছে, কোণত হালি থাকে, তেন্তে পি অ এ এই কোণটো তোমালোকক উলিয়াব দিছে। তো ইয়াতে চোৱা, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়? 180 ডিগ্ৰী। ইয়াতে এই গোটেইখিনি 80 ডিগ্ৰী। ইয়াতে মাজেদি এটা এই ৰেখাটোৱে কি কৰিছে? মানে এইটোক আধা আধা ভাগ কৰিছে, মানে এইটো যদি 80 ডিগ্ৰী হয়, ইফালে 40 ডিগ্ৰী হ'ব, ইফালে 40 ডিগ্ৰী, ইফালে 40 ডিগ্ৰী। তো এইটো তোমালোকে জানা 90 ডিগ্ৰী। 40 আৰু 90 কিমান হৈ আছে?
তোমালোকৰ 40 আৰু 40 আৰু 90 তোমালোকৰ 130 তো 360 পৰা 130 180 পৰা 130 বিয়োগ কৰি দিয়া তোমালোকৰ কোনটো এনসাৰ হৈ যাব 50 এই অপশন কাৰেক্ট হৈ যাব 22 চোৱা যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ 2 একক পাই একক 4 একক 7 একক কি কৈছে বৃত্তৰ পৰিসীমা টুৱাইস পাই r আছিল আৰু তোমালোকৰ কালি কি আছিল পাই r স্কয়াৰ ইয়াৰ কিমান একক হ'ব তোমালোকৰ চোৱা পাই কেনসেল r এৰে বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব দিছে r এৰে স্কয়াৰ কেনসেল r কিমান হৈ যাব 2 তোমালোকৰ এই অপশন উত্ত 23 চোৱা r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p কোণৰ এটা বৃত্তকলাৰ কালি হল বৃত্তকলাৰ কালি উলিয়াব দিছে p by 180 into 2s pi r p by 180 pi r square p by 360 twice pi r p by 720 twice pi r এটা সব বৃত্তকলাৰ কালি কি আছে তোমালোকৰ এইটো আনসাৰ হ'ব ইয়াতে সব এইটোৰে এইটো তোমালোকৰ বৃত্তকলাৰ কালি কি আছিল p by 360 into তোমালোকৰ কি আছিল pi r square আছিল তো এইটোৰে এইটো কাটলে কিমান হৈ আছে 360 বাকিবিলাক তো নহয় 360 নহয় পাই কালিৰ কথা কৈছে গতিকে এইটো স্কয়াৰত যাব 180 তো নহয় তোমালোকৰ ডি অপশন উত্তৰ এইটো তলৰ কোনকেটা এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে ইয়াতে যেটো নেগেটিভ আছে এইটো হ'ব কাৰণ সম্ভাৱিত কেতিয়াও নেগেটিভত হ'ব নোৱাৰে গতিকে তোমালোকৰ বি অপশন উত্তৰ আজি 24টা কোৱেশ্চন আলোচনা কৰা হল ইয়াৰ পিছত আৰু এমসিকিউ তোমালোকৰ সৈতে আলোচনা কৰা হ'ব যিসকলে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰা ধন্যবাদ আৰু যিখিনি পিডিএফ আছিল পিডিএফৰ লিংক তোমালোকৰ ডেসক্ৰিপশনত দিয়া থাকিব তোমালোকে 9 টকা পেমেন্ট কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে ধন্যবাদ